মীনপালক বন্ধুসকল, আগতীয়াকৈ কৰা মাছৰ স্পনৰ ক্ষেত্ৰত প্ৰায়ভাগ পোনা উৎপাদকৰেই লাভ হয়। সাধাৰণ মীনপালকৰ লাভৰ পৰিমাণ তেনেই নগণ্য, কিয়নো শীতকালত মাছৰ পোৱালিৰ জীয়াই থকাৰ ক্ষমতা প্ৰায় অতি কম হয়। অত্যাধিক ঠাণ্ডা পানীৰ উষ্ণতাই মাছৰ কণীৰ বিকাশ তথা সৰু স্পনৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট লেহেমীয়া কৰে। আৰু এই কথাখিনি মই অসমৰ জলবায়ুৰ প্ৰসংগত উপস্থাপন কৰিছোঁ ভিডিঅ'টোত। যিহেতু পানীৰ উষ্ণতা যথেষ্ট কম, অৰ্থাৎ ঠাণ্ডা বেছি, সেইকাৰণে এই স্পনসমূহ চিকাৰীৰ কবলত পৰিব পাৰে, অৰ্থাৎ সাপ, ভেকুলী, পোক আদিয়ে অতি সহজতে এই স্পনসমূহ ভক্ষণ কৰিব পাৰে, যাৰ ফলত মীনপালকৰ যথেষ্ট ক্ষতি হোৱাৰ আশংকা আছে। তাৰোপৰি পৰিৱেশৰ চাপৰ ফলত বা অনুকূল নোহোৱাৰ বাবে পোৱালিসমূহ অত্যাধিক দুৰ্বল হৈ পৰে। লগতে নতুনকৈ যিসমূহ জন্ম হয়, অৰ্থাৎ যিসমূহ পোনাৰ জন্ম হয়, সেই পোৱালিৰ বাবে উপলব্ধ খাদ্য যোগান প্ৰায়ে সীমিত হয়। প্ৰাকৃতিক খাদ্যও সৃষ্টি নহয় এই সময়ছোৱাত পুখুৰীৰ পানীভাগত, যাৰ ফলত মৃত্যুৰ হাৰ বাঢ়ি যায়। আৰু এচাম অসাধু পোনা বিক্ৰেতাই আগতীয়াকৈ পোনা ব্ৰিডিং কৰি তেওঁলোকে পোনা বিক্ৰীৰ বাবে প্ৰচেষ্টা চলায়, যাৰ ফলত শেষত গৈ পোনা বিক্ৰেতাৰ লাভ হয়। আৰু যিসকলে সাধাৰণ মীনপালকে পোনা ক্ৰয় কৰি আনে বা তেওঁলোকে স্পন ক্ৰয় কৰি আনি পুখুৰীত এৰি দিয়ে, তেওঁলোকৰ সাঁচতীয়া ধনৰ শৰাধ হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু আমাকো বিগত সময়ছোৱাত বহু মীনপালকে এনেকুৱা অভিযোগ আনিছে যে তেওঁলোকে আগতীয়াকৈ স্পন মেলি শেষত গৈ তেওঁলোকে এটাও পোনা পোৱা নাই, যাৰ ফলত তেওঁলোকৰ বিনিয়োগৰ ধন তেওঁলোকে ঘূৰাই নাপালে। তেওঁলোকে হয়তো কাৰোবাৰ কথা মতে শুনি আগতীয়াকৈ স্পন মেলি দিছিল, কিন্তু শেষত গৈ তেওঁলোকে লোকচানৰ সৈতে মুখামুখি হ'বলগীয়া হ'ল। গতিকে মীনপালক বন্ধুসকলে অলপ গৰম অহাৰ লগে লগে যিসকলে স্পন এৰিম বুলি ভাবিছে তেওঁলোকে স্পন এৰি সফল হ'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।